যেহেতু দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটো অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ আজি হৈছে অন্তিমটো দিন আৰু তেনে মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভতো মন্ত্ৰী গোটে এখন প্ৰতিবেদন দাখিল কৰিব যি সময়ছোৱাত একাংশ দল সংগঠনে দাবী কৰিছে যে জনজাতিকৰণ লাগে আৰু আন একাংশই সেই একে সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে জনজাতিকৰণৰ বিৰোধিতা কৰিছে আৰু বা এনে জনজাতিকৰণে আন জাতি জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থক ক্ষতি কৰিব বুলি উল্লেখ কৰিছে সমান্তৰালভাৱে আজিৰ দিনটোত আমি উল্লেখ কৰিব বিচাৰিছো যে বিত্ত ৰাজহ সম্পৰ্কীয় আৰু অৰ্থনৈতিক সামাজিক খণ্ডৰ কেগৰ প্ৰতিবেদন দাখিল কৰা হ'ব এনে মুহূৰ্তত আজিৰ দিনটোৰ সামগ্ৰিক বাতাবৰণ সন্দৰ্ভত আপোনাৰ হাতত কি তথ্য আছে যেহেতু পূৰ্বৰ দিনসমূহতো আপুনি সেই স্থানৰ পৰা বাতৰি কৰি আহিছে গতিকে আজিৰ অন্তিম দিনৰ সন্দৰ্ভত কি হোৱাৰ সম্ভাৱনা আছে নিশ্চিতভাৱে সমীৰণ চাওক যে ৬ জনগোষ্ঠীয় ৰাইজে বৰ আশাৰে আচলতে বাট চাই আছিল যে ২৫ তাৰিখে কি হ'ব ২৫ তাৰিখৰ যেতিয়া শীতকালীন অধিৱেশন আৰম্ভ হৈছিল সকলোৱে আশা কৰিছিল যে যি ৬ জনগোষ্ঠীয় প্ৰতিবেদন সেই প্ৰতিবেদন বিধানসভাত দাখিল হ'ব বা সমগ্ৰ বিষয়টোক লৈ এক আলোচনা হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া কেবিনেট অনুষ্ঠিত হ'ল সেই কেবিনেটত মুখ্যমন্ত্ৰীগৰাকীৰ হাতত সেই আচলতে ৬ জনগোষ্ঠীয় যি প্ৰতিবেদন মন্ত্ৰী গোটৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত জমা দিয়া হ'ল আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সদৰি কৰিছিল যে সেয়া বিধানসভাত দাখিল কৰিব ক'ব লাগিব যে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ এক দীঘলীয়া প্ৰক্ৰিয়া বা দীৰ্ঘদিনীয়া এক সংগ্ৰাম চলি আহিছে বিভিন্ন দল সংগঠনে বা ৬ জনগোষ্ঠীয় ৰাইজে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তেওঁলোকক ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী তেওঁলোকে উত্থাপন কৰি আহিছে আৰু এক দীঘলীয়া সংগ্ৰামৰ পাছত বা দীঘলীয়া তেওঁলোকৰ যি আন্দোলন সেই আন্দোলনৰ পাছত যি মন্ত্ৰী গোটৰ পৰামৰ্শ হ'ল মন্ত্ৰী গোটে সমগ্ৰ ৬ জনগোষ্ঠীয় ৰাইজৰ লগত আলোচনা কৰিছে বা বিভিন্ন দিশসমূহ তেওঁলোকে পৰ্যালোচনা কৰিছে কৰাৰ পাছত এই প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ হাতত আৰু সেই প্ৰতিবেদন আজিৰ দিনটোত যদি চাবলৈ যায় সেই প্ৰতিবেদন ২৫ তাৰিখৰ পৰা আজি ২৯ তাৰিখ হ'ল আজিৰ শেষৰটো দিন আৰু এই অন্তিম দিনটোতেই সেই প্ৰতিবেদনখন বিধানসভাত দাখিল কৰিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ যিহেতু বিষয়সমূহ আছে বা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াসমূহ আছে বিধানসভাত দাখিল কৰাৰ পাছত এই বিধানসভাই অসম বিধানসভাই সেয়া RJL পঠাব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত লোকসভা আৰু ৰাজ্যসভাত এই গোটেই বিষয়টো আচলতে আলোচনা হ'ব তাৰ যদি গোটেই প্ৰসংগখিনি আলোচনা কৰি পেলাই গৃহীত হোৱাৰ পাছত তাৰ পিছত যদি আপুনি চাবলৈ যায় NCST লৈ যাব আৰু তাত গোটেইখিনি হৈ যোৱাৰ পাছত আৰু অৱশেষত ৰাষ্ট্ৰপতিৰ অনুমোদন লাগিব গতিকে এক দীঘলীয়া প্ৰক্ৰিয়া পৰৱৰ্তী পৰ্যায়ত আছে কিন্তু আজিৰ দিনটোত বিধানসভাত এই গোটেই বিষয়টোক লৈ পেলাই কেনেধৰণৰ আলোচনা হ'ব নে কেৱল দাখিল হ'ব এই গোটেই বিষয়টোক লৈ পেলাই বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছে আৰু তাৰ মাজতে যদি আপুনি চাবলৈ যায় যে ৬ জনগোষ্ঠীয় ৰাইজে আমি ইতিমধ্যে কৈছোঁ যে ৬ জনগোষ্ঠীয় ৰাইজে বৰ আশাৰে বাট চাই আছে আজিৰ এই বিশেষ দিনটোলৈকে কাৰণ তেওঁলোকৰ এই যি দীৰ্ঘদিনীয়া সংগ্ৰাম বা দীৰ্ঘদিনীয়া আন্দোলন বা এই গোটেই বিষয়টোক লৈ তেওঁলোকে যেনেধৰণে আশা কৰি আছে যে ৬ জনগোষ্ঠীয় ৰাইজে তেওঁলোকে ন্যায় পাব বা তেওঁলোকে যিটো ডিমাণ্ড দি আছে সেই ডিমাণ্ড তেওঁলোকৰ ফুলফিল হ'ব কিন্তু যদি চাবলৈ যায় বা CC2কে ধৰি বাকী যি ২৬টা জনগোষ্ঠীয় সংগঠন আছে তেওঁলোকে কিন্তু এই গোটেই বিষয়টোতে যদি আপুনি চাবলৈ যায় যি ৬ জনগোষ্ঠীৰ দাবী সেই দাবীক নস্যাৎ কৰি তেওঁলোকে এটা কথাই ক'বলৈ বিচাৰি আছে যে ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ দিবলৈ যোৱা যায় তেতিয়াহ'লে তেওঁলোকৰ যি বৰ্তমান মুহূৰ্তত পাই থকা তেওঁলোকৰ যিখিনি অধিকাৰ আছে সেই অধিকাৰসমূহ হ্ৰাস হ'ব নেকি ইত্যাদি ধৰণৰ শংকা তেওঁলোকৰ মাজত আছে কিন্তু ৬ জনগোষ্ঠীয়ে ক'ব বিচাৰিছে যে যিখিনিৰ জনজাতিকৰণ আছে তেওঁলোকৰ সেই এক্সিষ্টিং থকাৰ পাছত তেওঁলোকৰ সা সুবিধা যাতে কোনো ধৰণৰ কৰ্তন নহয় সেই কৰ্তন নকৰাকৈ ৬ জনগোষ্ঠীৰ ৰাইজক বা ৬ জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে সেই কথা তেওঁলোকে ইতিমধ্যে আচলতে দাবী উত্থাপন কৰিছে বা ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে হওক বা তেওঁলোকৰ বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁলোকে সেই কথাখিনি ৰাজহুৱা কৰি আছে গতিকে এই গোটেই বিষয়টো যিহেতু এক জটিল প্ৰক্ৰিয়া কৈছোৱে যে কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব যিহেতু মন্ত্ৰী গোটৰ পৰামৰ্শ হৈছে আজি বিধানসভাত দাখিল হ'ব বিধানসভাত দাখিল হোৱাৰ পাছত গোটেই বিষয়টো যদি আপুনি চাবলৈ যায় যে বিভিন্নজন আছে আমি বিধায়ক কেইবাগৰাকী দেখিছোঁ অকণমান আপোনালোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম যে কথাটো হ'ল যে আজি বিধানসভাত ৬ জনগোষ্ঠীৰ যি প্ৰতিবেদন সেয়া দাখিল হ'ব ৬ জনগোষ্ঠীয় ৰাইজে বৰ আশাৰে চাই আছে বিধানসভালৈ কেনেধৰণৰ কি হ'ব গতিকে আপোনালোকে কেনেধৰণে আমি আশাবাদী যিহেতু মই ডিগবৈ সমষ্টিৰ বিধায়ক আৰু মৰাণ জনগোষ্ঠীৰ বিলং কৰোঁ আৰু বিশেষকৈ মৰাণ জনগোষ্ঠীয়ে ৬ জনগোষ্ঠীৰ লগতে আজি বহু দশক ধৰি আন্দোলন কৰি আহিছিলে দাবী জনাই আহিছিলে আৰু বিগত সময়ত কোনো এখন চৰকাৰে কোনো এজন মুখ্যমন্ত্ৰীয়ে মৰাণ জনগোষ্ঠীক বিশেষভাৱে গুৰুত্ব দিয়া নাছিলে কিন্তু ২০১৬ বৰ্ষতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে আৰু জনজাতিকৰণৰ অধ্যক্ষ হিচাপে আমাৰ বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত একেলেঠাৰে মৰাণ জনগোষ্ঠীসমূহৰ লগত মন্ত্ৰী গোটে আলোচনা কৰি আহিছিলে আৰু
ইতিমধ্যেই এটা চূড়ান্ত ৰূপ লৈছে আৰু এই চৰকাৰখনে বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰে বিশেষভাৱে উদ্যোগ লোৱাৰ কাৰণে আজি প্ৰতিবেদন দাখিল কৰিব আৰু আমি আশাবাদী মৰাণ জনগোষ্ঠীটোৰ যিটো দীৰ্ঘদিনীয়া দাবী আৰু এই দাবী নিশ্চয় কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ পাছত নিশ্চয় আমি আশাবাদী মৰাণ জনগোষ্ঠীৰে আমি জনজাতিকৰণ পাম আৰু সেইটো কাৰণে মৰাণ জনগোষ্ঠীটোৰ হৈ এই চৰকাৰখনক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু মন্ত্ৰী গোটক মই বিশেষকৈ আমাক যি মৰম আদৰ আৰু সন্মান দিছে তাৰ কাৰণে মই আগতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আৰু চৰকাৰখনক মই ধন্যবাদ দিছোঁ।